নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। ইয়াত আছে আছাম ভট্টদেৱ ইউনিভাৰ্চিটি এছিষ্টেণ্ট একাউণ্টছ এণ্ড অফিচ এছিষ্টেণ্ট পোষ্ট, আৰু ইয়াতে এইটো হ'ব আপোনালোকৰ 15/4/2026 আপোনালোকৰ লাষ্ট ডেট আছে। ইয়াতে উল্লেখ কৰিছে ভট্টদেৱ ইউনিভাৰ্চিটি হেজ ৰিলিজ এ অফিচিয়েল নটিফিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ 8 নন টিচিং পোষ্ট। ইয়াতে পোষ্টকেইটাৰ নাম উল্লেখ কৰিছে জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট এণ্ড অফিচ এছিষ্টেণ্ট। তাৰপিছত উল্লেখ কৰিছে ইলিজিবল কেণ্ডিডেট উইথ বেচেলাৰ্ছ ডিগ্ৰী HSLC এণ্ড কম্পিউটাৰ ডিপ্ল'মা কেন এপ্লাই অনলাইন ফ্ৰম 25 March 2026 to 15 April 2026। ইয়াতে আপোনালোকৰ ৰিক্ৰুইটমেণ্ট অভাৰভিউটো দিয়া আছে। অৰ্গেনাইজেশ্যন নেম ভট্টদেৱ ইউনিভাৰ্চিটি, আৰু পোষ্টসমূহ হৈছে জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, অফিচ এছিষ্টেণ্ট, আৰু টোটেল পোষ্ট আপোনালোকৰ 8টা হ'ব। আৰু যিটো এপ্লাই মোড অনলাইন সমৰনাথ পৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াতে আপোনালোকে ভেকেঞ্চি ডিটেইলছসমূহ দিয়া আছে। জুনিয়ৰ এছিষ্টেণ্টত আছে 2টা পোষ্ট, তাৰপিছত একাউণ্ট এছিষ্টেণ্টত আছে 1টা পোষ্ট, আৰু অফিচ এছিষ্টেণ্ট চমুকৈ MTSত আছে 5টা পোষ্ট। ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ দিয়া আছে। জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে লাগিব বেচেলাৰ্ছ ডিগ্ৰী এনি ডিচিপ্লিন প্লাছ 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। ডিগ্ৰী হোৱাৰ লগতে 1 বছৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত একাউণ্ট এছিষ্টেণ্টৰ কাৰণে বেচেলাৰ্ছ ডিগ্ৰী, তাৰপিছত ইন কমাৰ্চ প্লাছ 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। তাৰপিছত অফিচ এছিষ্টেণ্টৰ কাৰণে আছে HSLC ক্লাছ 10 পাছ, হায়েষ্ট কোৱালিফিকেশ্যন এলাউড ইজ ক্লাছ 12লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। HSLC কেণ্ডিডেট উইথ হায়াৰ কোৱালিফিকেশ্যন আৰ নট ইলিজিবল, কিন্তু তাতকৈ অধিক হ'লে আপোনালোকে ইলিজিবল নহ'ব, মানে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে আপোনালোকৰ এজ লিমিটটো দিয়া আছে 1/1/2026 মতে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈ আছে। ইয়াতে আপোনালোকৰ এজ ৰিলেক্সনটো দিয়া আছে। SC আৰু STৰ কাৰণে 5 বছৰ পাব, তাৰপিছত OBC MOBCৰ কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 বছৰলৈ দিয়া আছে। ইয়াতে আপোনালোকৰ চেলাৰী ডিটেইলছসমূহ দিয়া আছে। জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্টৰ কাৰণে 14,000 পৰা 49,000, আৰু গ্ৰেড পে'টো থাকিব 8,700, আৰু অফিচ এছিষ্টেণ্ট MTSৰ কাৰণে আছে 12,000 পৰা 37,500, আৰু গ্ৰেড পে'টো থাকিব 4,400। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ হ'ব ৰিটেন টেষ্ট ফৰ শ্বৰ্ট লিষ্টিং, ইণ্টাৰভিউ হ'ব, কম্পিউটাৰ টেষ্ট, তাৰপিছত ইম্পৰ্টেণ্ট ডেটছসমূহ ইয়াতে দিয়া আছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 25 মাৰ্চৰ অলৰেডি আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেটটো হ'ব আপোনালোকৰ 15 এপ্ৰিল 2026লৈ। গতিকে যদি যিসকলে এই পোষ্ট কেইটাৰ কাৰণে ইলিজিবল হয় বা ইচ্ছুক হয় তেনেহ'লে আপোনালোকে এপ্লাইটো কৰি থৈ দিব। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। থেংক ইউ।